ভাত খাইছে নে নাই খোৱা নাই নমস্কাৰ নমস্কাৰ এই কেমেৰা দেখি চাই দাও পৰিৱেশত চলো আমাৰ গাঁৱৰ যিটো পৰিৱেশত চলো গোটেই যে আমি মিলিমিলি চলো তাৰে এনে পৰিৱেশটো আপোনাক हेलो गाइस वेलकम बैक टू कंडीशन ब्लॉग्स तो गाइस माने आंटे कोई है तो ए माने आमा ताते भिडिओ नछि ভিউ হবা আও ভিউ হবা আছে নেকি আজি কিনু আজি উৰুকা আৰু মানে আপোনালোকৰ পিঠা চিঠা বনালে নাই এন্তে বনালে আমি নাজানো গাইস তন্দ বনছিনে নাই বনছি কি বনছি পিঠা বনছি লাডু বনছি আৰু অবিনাশ দাই বাহ ইসলি কাটিছে ভাই কি বেয়া বেলেগ নকা আৰু অন্য বেলেগ নকৰে ক'ত গেছলি তক আইছলি গৈ তন্দেশ তাতে আসলি নেকি দে হা হ্যাঁ কালি কি করব কসম কালি কালি ফেলা যাব আজি কি কিনছে নন্দ তা খাবাক কালি এটা আনাই নে আনছি কিনছে পথা আনছি আৰু আর হা হ্যাঁ গাইস কথা আর হ্যাঁ তো গাইস সুন্দর তো Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. No, I don't wanna waste what's left. আৰু শান্তি একদম বঢ়িয়া বঢ়িয়া তো গাইস বলক বক্স এম বজাই আছো Thế mà anh nói hết trừ lắm mà tổ. हेलो गाइस हाँ गाइस এই যাতে খানা বনাইছে ইয়া খানা খামি চাম গোটা আমি গাঁৱৰ খানি তবে আমি যাওয়া বুঢ়ো অকলে চাবা পারবি এগুলা মারবো ফলা হ্যালো গাইস কি বিহুৰ মৰেই ন মন্দির গাইস এটা ভাত বনাইছে গাইস শাক গাইস এবিলাক Oi, 32 kg. Kincia? 32 kg. ও চাবি খোলা আছে ভাল কথা আমাৰ হল কি আছে মই কেনে খান আনছো এখন এই মন্দিৰত Bom mega bom. itu tahu lau Puro killer है बुझा. Itu di killer नो बुझा. ও মামাজি ভাই কি জানে
জাল দিয়া নালকে দে দাদা কোনে ক'ব কিবা ক'ব নেকি আমার ভাইটি জানে এই যে ভাইটি খা খেলাম খানা কেনেকুৱা হৈছে ভাইটি ভাল হৈছে ভাইটি ইমান জানে ভাইটি জানে কি ক'বা একচুৱেলি খানা কেনে হৈছে একদম ঠিকলা কেনে হৈছে খানা হা তেলটো বেছি পৰি গৈছে নেকি এতিয়া একো নাই ভাল খানা কেনে হৈছে ভালে হৈছে কি খাইছ তই পঠা মাংস খাইছে নে হাঁহ কেনে হৈছে কৈ দিছে নাই কিন্তু ভাল আমাৰ যিটো আজি উৰুকাৰ পৰিৱেশ সম্পূৰ্ণৰূপে শুদ্ধ পৰিৱেশত হৈ আছে বুলি ভাবোঁ মই সেই পৰিৱেশ উপলক্ষে যে ভোজৰ আয়োজন কৰিছো এয়া পৰিৱেশ চাওক পৰিৱেশ আপুনি বনাইছে না মই কি বিষয়ে কম এই বিষয়ে বাকী অহাকালি যিবিলাক ক'ব পাৰোঁ দিয়ে গেছি নাই সেইটো মই এইবাৰ আগত নিজৰ কথাটো এই বিষয়ে কোৱা নাই মই মনৰ শান্তি বুলি কিবা এটা দিছে ৰাইজৰ আজি আগৰ আমাৰ পৰামৰ্শ চলি আছে আমাৰ দাঁড়িয়ে চুবত আমাৰ দাঁড়িয়ে চুবত নহয় এতিয়া আমাৰ আগৰ পৰা আজি নহয় আমাৰ এই অঞ্চলত দাঁড়িয়ে চুবৰ নিচা কেতিয়াও কোনো এটা কথা নাই কোনো গাঁৱত ওচৰত নাই আমাৰ গাঁৱত এতিয়া অঞ্চলত কোনো গাঁৱত এৰিব নাই আমাৰ গাঁৱত যিটো চলি আছে পৰম্পৰা গোটেই ল'ৰা ছোৱালী গোটেই ভাত পানী খাই একেলগে খাওঁ আমি গোটেই ল'ৰা ছোৱালী একেলগে খাওঁ পৰামৰ্শ চলি আছে কোনোবা এটা দাম দি চলি আমাৰ নামঘৰ চলি আছে নামঘৰ বা আমাৰ যিখন মাঘ বিহুৰ যিটো হেৰি পৰম্পৰা চলি আছে গতিকে ভৱিষ্যতে চলিব লাগিব আমি মই আমি ৰাখিম চলাই ৰাখিম আমি আমাৰ পিছত আমাৰ প্ৰজন্মৰ যি কৰাৰ পিছত আমি নাজানো কিন্তু বৰ্তমান প্ৰজন্ম আমি সেইটো কৰি ৰাখিম আমি গীত ৰাখিম সদায় ৰাখিম ৰাখিবলৈ চেষ্টা কৰিম আৰু আমি ইমানটো ক'ব লাগে আজি কাৰণে ইমান ক'ব লাগে অহাকালি কম ঠিক আছে এইটো আমাৰ যিটো ৰাইজৰ আমাৰ গোটেই সমষ্টি আমাৰ গোটেই গাঁৱৰ মানুহখিনি আমাৰ একত্ৰিত হৈ পেলাই যিখিনি আমি গোটেই আই মাতৃ সকলৰ লগত যেনেকে আমি খানা খাওঁ হা আমি যেনেকে আই মাতৃ সকলৰ লগত গোটেইখিনি মিলি আমি ৰাইজৰ খানা খাওঁ এইটো আই মাতৃ সকলক আপোনালোকে ভিডিঅ' চাই লওক গোটেই আই মাতৃ সকলক আমাৰ কেমেৰামেনে দেখাই আছে চাই লওক আমাৰ কেমেৰামেনে দেখাব আই মাতৃ সকলে আমি গোটেই মিলি আমি ৰাইজৰ খানা খাওঁ আমাৰ ভোগালী বিহুটো আমাৰ এনেকুৱা উদযাপন কৰোঁ আমাৰ ভোগালী বিহুৰ যিটো আই মাতৃ সকল গোটেই আমি গোটেই মিলি বাপ ভাই গোটেই মিলি আমাৰ ঘৰৰ আজি খানা নাই আমাৰ গোটেই আই মাতৃ সকল গোটেই মিলি পেলাই আমি খানা খাওঁ আমাৰ কেমেৰামেনে দেখাই দিব চাই লওক আপোনালোকে চাই লওক দেখুৱাই আছে ৰ এই চাই লওক আমাৰ কেমেৰামেনে আমাৰ এনেকুৱা আমাৰ পৰিস্থিতি আপোনালোকৰ গাঁৱত আছে নে নাই আমাৰ গোটাই নিয়ম নীতি আছে গোটাই পৰিৱেশ আছে পৰিৱেশৰ মাজত আমি এনেকে আই মাতি কৰোঁ আমি জয় জুবিন দা দেই কি কয় আমাৰ আজি বিশেষ আকৰ্ষণ আছিল বিশেষ আকৰ্ষণ খাহী মাংস পঠা মাংস হাঁহ কোমোৰা দি হাঁহ বনাইছো আৰু আপোনাৰ পনীৰ বনাইছো মটৰ পনীৰ আৰু আপোনাৰ মাছ আছে আপোনাৰ এই গোটেই আইটেম আমি গোটেই গাঁৱত গোটেই মানুহখিনিৰ লগত আমি মিলা প্ৰীতি কৰি সাজি এসাঁজ খাওঁ সেইকাৰণে আমাৰ গোটেই ৰাইজে ধুনীয়া সুশৃংখলভাৱে আমাৰ পৰ্বটো পালন কৰক ভোগালী বিহুৰ সকলোকে আমাৰ সকলো ডালিংকা চুবুৰীৰ ৰাইজলৈ ভোগালী বিহুৰ শুভকামনা যাইছিলোঁ
আগন্তুক দিনত আমাৰ ৰাইজৰ সুখ শান্তি প্ৰীতি মিলা প্ৰীতিৰে আমি বাস কৰো। সেয়ে আমাৰ এই আজি কাৰ্যসূচী আমি ৰান্ধনিও পালন আছিলে, আমাৰ মাছ বিতৰণ কৰি আছে দনু কলিতা, এৱে বাবুল আছে, এৱে বড়ো লাগি আছে, চবে মিলা প্ৰীতি কৰি আমি এসাঁজ খাম। সেয়ে ধন্যবাদ। হয় কেনেকুৱা হৈছে? খানা খোৱাই নাই হয় নেকি? নাই দিয়ে নাই? নাই দিয়া মাংস দিছি মই নাখাওঁ মাংস মাংস দিব। ঠিক আছে। খানা কেনেকুৱা আছে ভণ্টি? ভাল হৈছে দে ভাল হৈছে না? মাংস খোৱাই নাই দেখোন, না পাইছে? লাজ কৰে নকৰে খানা কেনে আছে? ভাল আছে ভাল হৈছে না? বহুত ভাল আছে দালি বহুত খোৱাদ হৈছে আমাৰ ৰাইজৰ খানা কেনেকুৱা হয়? আমি একেলগে খাওঁ না? খাওঁ প্ৰতিবাৰে খাওঁ সময় গাঁৱৰ মানুহ একেলগে একেলগে খাওঁ গোটেই মানুহ কেমেৰা কৰি আছে কিন্তু কেমেৰা কৰি আছে কেমেৰা কৰি আছে গম পাইছো খানা যোনে নবনাওক কিয় সুন্দৰ বনাইছে। তেনেকুৱা খানা আমি ক'ব গ'লে হোটেলত খাব নাপাওঁ। খুবেই সুন্দৰ, অতি সুন্দৰ মানে চবখিনি আপুনি চাওক, মাংসৰ পৰাই দালিৰ পৰাই গোটেই সমাজ গোটেই আপোনাৰ কথা প্ৰশ্ন সুধিছো বাৰু। আমাৰ গোটেই সমাবেশে যি আমি এটা খানা খাওঁ, হয় মই এইটো ক'ব বিচাৰো আমাৰ গাঁৱৰ যিখিনি আমাৰ ল'ৰা ছোৱালী মহিলাসকল যিখিনি কেনেকুৱা লাগে সুন্দৰ পৰিৱেশৰ কথা সুধি আছো, কেমেৰামান কৰি আছে বাৰু শুনকচোন বাৰু শুনক। এনে খানা খাই কেনে লাগিছে? তাৰ ভাত খাই আছো এনে আমি আমি যে এটা গোটেই পৰিৱেশত খানা খাওঁ, আপোনাক কেনেকুৱা লাগে? ভাল লাগছে ধুনীয়া লাগছে এনেকুৱা পৰিৱেশত আমাৰ সমাজখন কেনেকুৱা হ'ব? ভাল হ'ব এনেকে সকলোৱে মিলি কেমেৰামেনে কৰি আছে ভাল লাগিছে ভাল লাগিছে এনে খাদ্য কেনেকুৱা লাগিছে বাৰু? ভাল লাগছে খাইছে নাই আপুনি? খাৱাই নাই এই কেমেৰা কৰে এই বহুত হাঁহি থাকে। এটা ভাই ভৰি হয়, এইটো বৌ হয়। কেনেকুৱা লাগিছে? খাই চাৱা নাই কেনে লাগছে ভালে এনে এই পৰিৱেশটো কেনেকুৱা লাগে? এই যে আমি মিলি জুলি খাওঁ, এইটো পৰিৱেশটো কেনেকুৱা লাগে? ভাল লাগে কিন্তু এই সব এই বাইদেউ আপুনি যে পানী বিলাই আছে, কি কাৰণ বিলাই আছে? একো কাৰণ নাই চলি গিলা হাতে ভাত খাই আছো মই পানী মিলি আছো ভাল লাগছে মোৰ বিলে এনে ভাল লাগে ন? কাম কৰি ভাল পাওঁ কিন্তু আমি যে গোটেই সমাজখনৰ যে একেলগে একত্ৰিত হৈ পেলাই আমি খাই থাকো, কিমান ভাল লাগে আমাৰ পৰিৱেশটো আমাৰ কেনেকুৱা লাগে? ভাল লাগে বহুত ভাল খোৱা নাই না? আমাৰ ৰাইজৰ খানা কেনেকুৱা আছে? এতিয়া বৰ্তমান ভালে পাইছো, ঠিকে আছে। এনে আমাৰ পৰিৱেশটো কেনেকুৱা? পৰিৱেশ ঠিকে আছে। আমি যে এনেকা ৰাইজৰ গোটেই সমাবেশত যে আমি খানা খাওঁ, তাৰ পৰিৱেশটো কেনেকুৱা পাইছে আপুনি? এটা ভালে ভালে ঠিক আছে ন? ভাল। এনেকুৱা পৰিৱেশটো আপুনি সদায় ইতিহাসত চাই নেকি? আপুনি সদায় আমি এনেকে থাকিব পাৰো নেকি? এইটো ভালে কথা, ভালে কথা এনেকে মিলি জুলি খাব লাগে ৰাইজে। এনেকে আপোনাৰ আমি যে এনেকে সমাবেশত খানা খাওঁ, এইটো কেনেকুৱা লাগে আপোনাৰ? ভাল লাগে, এইটো সমৰ্থন কৰিব বাৰু। এইটো সমৰ্থন আছে। ঠিক আছে ধন্যবাদ। ভাত খালে না আপুনি? এতিয়া আছি কিন্তু ভাত খাব মই বাৰু সব খাদ্য বনোৱাই আছে। এগুলো সব ক্যামেরা দিকে সব ক্যামেরা দিকে সব আমি এটা ভিডিও কৰি আছো, মানে কি জানে আমি যে এনেকে গোটেই মানুহ একে সমাবেশত খাওঁ, কেনেকুৱা লাগে? ভাল লাগে না? ভাল লাগে দেখি আছি এইজনে হল আমার কারিগর মানুষ, এইজনে বহুত খাদ্যৰ সম্ভাৰ জানে, কিন্তু এইজন মানুহ বহুত কষ্ট কৰে, লাগি দিয়ে। কিন্তু এই মানুহজনে ভাত খাইছে না আপুনি? খোৱা নাই না? কেতিয়া খাব আপুনি? এনেকুৱা সমাবেশত আপোনাক কেনেকুৱা লাগে? ভাল লাগে, ভাল লাগে। এনেকুৱা যে আমাৰ গোটেই গাঁও বহুত ভাল লাগে।
ফেমিলি গোটাই মিলি পেলাই যে গোটাই খাদ্য এটা খাওঁ আপোনাক কেনেকুৱা লাগে? বহুত ভাল লাগে। আপোনাক এটা কথা সুধি আছো, আপুনি ভাত খাইছেনে? নাই খোৱা নাই। নমস্কাৰ নমস্কাৰ, এই কেমেৰা দেখি চাই দিয়ক। তাৰমানে আমি নতুনকে নিউজ চেনেল আছো। এনে এতিয়া আমাৰ যিটো সমাৱেশ, আমি যিটো সমাৱেশত আমি চলো, এতিয়া হয় আপোনাক কেনেকুৱা লাগে? এতিয়া হয় আমাৰ এই যে এনজয়মেণ্ট মানে আপুনি বুজাই কওক বাৰু। বুজাই কি কওক? মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল। আমাৰ তাৰমানে কি দাদাৰ উৎফুল্লিত হৈ গৈছে, তাৰমানে বিহু বুলি কলি তাৰমানে আমাৰ উৎফুল্লিত হৈ গৈছে। মানে বিহু বুলি কলে এইজন থাকিব নোৱাৰে। থাকিব নোৱাৰো। এনে দাদা আপুনি খানা খালে নেকি? মোৰতো বয়স হৈ গ'ল বহুত। নহয় নহয়, ভাত খালে নেকি? খাব লাগিব। খাব আপুনি, পিছত খাব। আপোনাৰ পৰিৱেশটো কেনেকুৱা লাগে? আমি যে এনেকে পৰিয়াল লৈ গোটেই পৰিয়াল লৈ আমি যে খানা খাওঁ, আপোনাৰ পৰিৱেশটো কেনেকুৱা লাগে? বহুত ভাল লাগে। ভাল লাগে। এনেকুৱা মিলেমিশে পৰিৱেশ আৰু কি লাগে? I am বিন্দাস। You are বিন্দাস, no? Happy Bihu. Happy Bihu. আপুনি এইবিলাক ভাত খাই লৈ আহিছে। এনে আমি যিটো পৰিৱেশত চলো, আমাৰ গাঁৱৰ যিটো পৰিৱেশত চলো, গোটেই যে আমি মিলি মিলি চলো, তাৰে এনে পৰিৱেশটো আপোনাক কেনেকুৱা লাগে? পৰিৱেশ আমাৰ সুন্দৰ। সুন্দৰ পৰিৱেশ। এনেকুৱা পৰিৱেশ এইখিনিত আমি নাপাওঁ। আৰু আমাৰ পৰিৱেশ, নিজৰ পৰিৱেশ আমি ভাল। এনেকুৱা পৰিৱেশত চলি শুনক, তুই ভাইটি ডিষ্টাৰ্ব নকৰিবা। এনেকুৱা পৰিৱেশত চলি আমাৰ সমাজখন কেনেকে আগবাঢ়ি যাব? আগুৱাই নিব লাগিব, যাব নহয়, নিজে নিব লাগিব। নিজৰ সংস্কৃতি নিজে ৰাখিব লাগিব, বুজাই পৰাই নিজে নিব লাগিব। এইটো আগুৱাই যাব বুলি ক'লে আমি বন্ধ হৈ থাকিলে নহ'ব, নিজে নিব লাগিব, আগুৱাই লৈ যাব লাগিব। এনেকুৱা পৰিৱেশত লৈ গ'লে কিন্তু আমাৰ যিটো পৰিৱেশ, এই পৰিৱেশত যদি আমি আগুৱাই লৈ যাওঁ, সমাজখন কেনেকে চলিব? খুব সুন্দৰ। এইভাৱে চলিলেতো সমাজ, সকলো সমাজে এনেকেই চলিব লাগে। এনেকুৱা ভাল পদক্ষেপ চলি আছে, অতীততো চলিছে, ভৱিষ্যতেও চলিব। বহুতখিনি ভাল ভাল লাগছি। এনেকুৱা পৰিৱেশ থাকিব। এই পৰিৱেশটো চলি থাকিলে আমাৰ সমাজখন আগুৱাই যাব। আমাৰ বুলিয়ে নহয়, আমাৰ সমাজে চলিব লাগে এনেকে। অসমবাসীটো কথা আমাৰ দাদা মৰি গ'ল, আমাৰ জুবিন দা মৰি গ'ল, দাদা আমাৰ পাণৰ শিল্পী মৰি গ'ল, আমাৰ পাণৰ শিল্পী মৰি গ'ল। আমাৰ দুখ লাগিছে, সকলোৰে দুখ লাগিছে। কিন্তু পাণৰ শিল্পীজনক আমি হেৰুৱাই আমি আজি উদযাপন যিটো কৰিছো মাঘৰ বিহু, আমি দুখৰ মাজতো সুখ ল'ব লগা হৈছে। উপায় নাই। জুবিন দা নাই, নাই যদি আছে আমাৰ মাজত। জুবিন দা নাই বুলি নহয়, আছে আমাৰ হৃদয়ত, আছে এতিয়াও। আমাৰ হৃদয়ত সকলোৰে আছে বাৰু, কিন্তু জুবিন দা নাই। তাৰ ন্যায়ৰ কাৰণে আপুনি কি কয় বাৰু? ন্যায়টো পাবই লাগিব। এইটো ন্যায় সকলোৱে বিচাৰি আছে, অসমবাসী বিচাৰি আছে। এই বিচাৰৰ ফলতো হোৱা নাই আকৌ, কিন্তু ন্যায় পাব লাগিব। এইটো কোনো পধ্যেই নেৰে অসমে। অসমে নেৰে। আমি পৰিৱেশত চলি আছো, কেনে লাগিছে আপোনাৰ? একদম সুন্দৰ লাগিছে, সুন্দৰ পৰিৱেশ। আমাৰ মাজত এটা হাতক জুবিন দা নাই, আমাৰ হেৰাই গেছি। আমাৰ কিন্তু মনৰ প্ৰাণৰ জুবিন দা নাই। তাৰে পিছতো আপুনি কেনে মনোভাৱৰ কথা ৰাখিব লাগিব? গানেৰে জীয়াই ৰাখিব লাগিব, গানেৰে জীয়াই ৰাখিব লাগিব। কিন্তু আমাৰ যোনটো হাতক জুবিন দা নাই, তাক নিয়াৰ কাৰণে আপুনি কি কয়? ইয়াৰ কাৰণে আমি বিচাৰ কৰি আছে, আদালতে বিচাৰ কৰি আছে, ৰায় পাব, ন্যায় পাব। ঠিক আছে বাৰু। এই দাদাৰ লগত দিছো, এই দাদা আপোনাক এটা প্ৰশ্ন সুধো বাৰু। এনে আমাৰ পৰিৱেশটো, আমাৰ ৰাইজৰ যিটো পৰিৱেশ নাই কিন্তু মৰি গ'ল, এইটো তেখেতৰ কাৰণে আমি যিটো আমি মনৰ ভাৱৰ কাৰণে আমি চলি আছো, কিন্তু জুবিন দা আমাৰ নাই, কিন্তু আমাৰ প্ৰেম জুবিনদাৰ সৃষ্টিগিলা সদায় থাকিব তাৰমানে আমাৰ মাজত, হয় নেকি? হয়, দাদা জুবিন দা হাতক পৃথিৱীতে একজন জাষ্টিস, ভাৰতবৰ্ষত নহয়, জাষ্টিস জুবিন গাৰ্গ, জাষ্টিস জুবিন গাৰ্গ। বাপৰে বাপ, এইটো ভাষাই নাই তাৰমানে, তুলনা নাই।
এটা হয় না, হয় না। আপনারা লিখিছে নাই? কি কয় লিখে নাই আপনি? ভাষাই নাই মোৰ। দাদা এটা কথা সুধিব পাৰো? হয় কওকচোন। আমাৰ যিটো সমাজৰ পৰিৱেশ, হয় হা, হয় এই পৰিৱেশটো আপোনাক কেনেকুৱা লাগে? অতিকৈ সুন্দৰ। সুন্দৰ। আমাৰ হাতক জুবিন দা মৰি গ'ল। হয় আমি বিহুটো আমাৰ তাৰমানে বহুত দুখত পালন কৰি আছো। হা? জুবিন দা নেই লাগে। এতিয়া আপুনি তাৰে দুই এষাৰ ক'লে ভাল লাগে। জুবিনে নিয়ে পাব অ, হয়তো ক'ৰবাত 2 মাহ 3 মাহ পিছত পাই যাব। 2 মাহ 3 মাহ মানে কি? আমাৰ জুবিন দা নেই পাব নে পাব নাপায়? পাব। হা? আমাৰ ইলেকশ্যনটো যাব দিয়ক অ, তাৰপিছত নিয়ে পাব। নেই পাব না? ঠিক আছে। আমাক জুবিন দা নিয়ে লাগে। হাতক জুবিন দা। জয় জুবিন দা। জয় জুবিন দা। ঠিক আছে। ভাল লাগছে ভাল লাগছে না? কিন্তু আমি বিহুটো উদযাপন কৰিছো। কিন্তু আমাৰ প্ৰাণৰ শিল্পী এজন মৰি গৈছে। জাষ্টিছ জুবিন গাৰ্গ। জুবিন গাৰ্গ মৰি গৈছে। জুবিন গাৰ্গক আপুনি কি ক'ব বাৰু? কি বুলি কম আৰু বেয়া লাগছে দুখ লাগছে কিন্তু আমাৰ জাষ্টিছ লাগে না নালাগে? লাগে আমাৰ ন্যায় পাব লাগে না নালাগে? লাগে ন্যায় পাব লাগে আপুনি আজি কাৰিকৰ, আপুনি ৰাইজক খানা খুৱাইছে, গোটেই মহিলাই গোটেই আমাৰ সমাজকে খানা খাইছে, হা, এইটো আপোনাক গোটেই গোটেই ধন্যবাদ দিছে, খানা ভাল হৈছে। জাষ্টিছ ফৰ জুবিন দা, তাৰে মাজত আপুনি দুই এষাৰ কওক। মই সেইটো বিষয়ে ক'ব নাজানো, এইটো ভগৱানৰ হেৰি। আমি খানা মই অকলে বনোৱা নাই, মোৰ লগত আছে আৰু 4-5জন। এইটো কেতিয়াবা ভাল ঈশ্বৰৰ নামত ভাল কৰাটো চেষ্টা কৰো। হা আপনার ভাল হলে ভাল লাগে। খানাটো গোটাই ভাল লাগছে। ভাল হলে ভাল লাগে। জাস্টিস ফর জুবিন দা, জুবিন দার ন্যায়ের কারণে আপনি ন্যায় পাবো, এইটো 100% ন্যায় পাবো। যিখিনি মামাই কাম কৰিছে 11,1200 হেৰি দি পিস্তা দি হেৰি কৰিছে, ন্যায় পাবো, যথেষ্ট পাবো। মামাই যিখিনি কাম কৰিছে ভালদৰে কৰিছে। আমাৰ য'ত যিখিনি চিআইডি হেৰি কৰিছে, আমাৰ চব অসমীয়া ল'ৰাই জাজ কৰিছে, অসমীয়া ল'ৰাই আমাৰ কাম কৰিছে। জুবিন দাই সঁচাকে ন্যায় পাবো। সঁচাকে তেওঁলোকে যিখিনি কাৰবাৰ কৰিছে জুবিনদাৰ ক্ষেত্ৰত, যিখিনি মানে হেৰি কৰিছে, ন্যায় হেৰি অন্যায় কৰিছে, সেই ন্যায় পাব 100%। মামাই এইখিনি কাৰণে জুবিন দাক সঁচাকে ভাল পাইছিল। ধন্যবাদ। ধন্যবাদ।